লাগিব বা কেনেকুৱাকে শিকাব লাগিব বা কেনেকুৱাকে আমি দাঙি ধৰিব লাগিব সেই বস্তুখিনি আমাক ব্যাকৰণে শিকায়। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেচন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজিলৈ হৈছে আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ', এইটো নতুন ভিডিঅ'। তো বন্ধুসকল, মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম ক্লাছ 3 আৰু 4 ৰ ব্যাকৰণ। তো বন্ধুসকল, আজিকালি চৰকাৰী বিদ্যালয় বা বেচৰকাৰী বিদ্যালয় যিবিলাক আছে বা প্ৰাইভেট অনুষ্ঠান আছে, সেইবিলাকত এনেকুৱা কিতাপ আজিকালি পঢ়োৱা দেখা পোৱা নাযায়, মানে পঢ়াবলৈ দেখা পোৱা নাযায়, কিয়নো এইবিলাক কিতাপ আজিকালি নাই চাগে। যদিও আছে কিন্তু তেওঁলোকৰ হয়তো পঢ়োৱাৰ সময় নহয়। তো ক্লাছ 3 আমি যেতিয়া ক্লাছ 3 আছিলো তেতিয়া আমাক পঢ়াইছিল যে ক্লাছ 3 আমাক ব্যাকৰণ পঢ়াইছিল। আজিকালি ক্লাছ 3 ব্যাকৰণ পঢ়ে নে নপঢ়ায় মই কনফিউজড, মানে হয়তো নপঢ়ায়। তো বন্ধুসকল, ব্যাকৰণটো সেইটো বস্তু হয় যি পুথি পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি, তাক অসমীয়া ব্যাকৰণ বোলে। আপোনালোকৰ এনেকুৱা বস্তু হয় অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণ ইয়াত যি পুথি পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰি, ক'ব পাৰি তাকে ব্যাকরণ বলে। ব্যাকরণ বলে। তো বন্ধুসকল, অসমীয়া ব্যাকৰণ এনেকুৱা বস্তু হয় যে যি পুথি পঢ়িলে অসমীয়া ভাষা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰি তাক ব্যাকৰণ বোলে। মানে যিখন পুথিৰ দ্বাৰা আমি অসমীয়া ভাষা কেনেকুৱাকে ক'ব লাগে বা কেনেকুৱাকে লিখিব লাগে, এইটো প্ৰচেছটো যিখন কিতাপে শিকায় বা যিখন পুথিয়ে শিকায় আমাক, সেই তাকেই ব্যাকৰণ বুলি কোৱা হয়। তো আপোনালোকে চাওক যে অসমীয়া বৰ্ণমালা, বৰ্ণ আৰু বৰ্ণমালা। তো ইয়াত আমি সাধাৰণতে 3 প্ৰকাৰৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ, য'ত ইংগিতেৰে, কথাৰে আৰু লিখাৰে। যেতিয়া আমি কিবা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যাওঁ, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ গ'লে আমি কি ইংগিত আকাৰে বুজাব লাগে, যে আমি শাৰীৰিক যিটো অংগী ভংগী সেইটোৰে বুজাও, নহলে আমি লিখি বুজাও, আৰু নহলে মুখেৰে কৈ আমি মানুহক বুজাও। সেইখিনি বস্তু আমাক কেনেকুৱাকে কৰিব লাগিব বা কেনেকুৱাকে আমি বেলেগৰ আগত ক'ব লাগিব বা কেনেকুৱাকে শিকাব লাগিব বা কেনেকুৱাকে আমি দাঙি ধৰিব লাগিব, সেই বস্তুখিনি আমাক ব্যাকৰণে শিকায়। যে দাড়ি কমা ক'ত কি হ'ব, এইবিলাক বস্তু আমাক ব্যাকৰণে শিকায়। যে আমি ব্যাকৰণ নাজানিলে আমাৰ অসমীয়া ভাষাটো আমি ভালকে শুদ্ধকে ক'ব নোৱাৰিম, শুদ্ধকে লিখিব নোৱাৰিম। আৰু যদি আমি ব্যাকৰণ জানো, তেতিয়া আমি ক'ত দাড়ি কমা ক'ত কি হ'ব আমি সলসলীয়াকে জানিম, আমি সলসলীয়াকে লিখিব পাৰিম আৰু ক'ব পাৰিম। তো বন্ধুসকল, যেনেকুৱা ওচৰত থকা মানুহক কথাৰে মনৰ ভাৱ বুজাও, ওচৰত থকা মানুহক কথাৰে মনৰ ভাৱ বুজাও। যেনেকুৱা আমি কথাটো যে ক'ব লাগিব বা ওচৰত থকা মানুহজনক যে আমি কথাটো ক'ব লাগিব, আমাৰ মনত কি আছে, আমি কি কথাটো কৈ বা কেনেকুৱা ধৰণৰ কথা কৈ মানুহজনক সান্তনা দিম বা মানুহজনক কেনেকুৱাকে আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰিম। কেতিয়াবা ইংগিতেৰেও মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি, আৰু দূৰত বা দেশ বিদেশত থকা মানুহক লিখাৰে মনৰ ভাৱ বুজাব বা প্ৰকাশ কৰো। তো আজিকালিতো এনেকুৱা বস্তু নাই যে চিঠি পঠোৱাৰ দিন নাই, আজিকালি দুৰ্ভাগ হৈ গৈছে। আমি ঘৰৰ পৰা ফোন কৰি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো। আজিকালি আৰু লিখা মেলা মানে চিঠি পঠোৱাৰ দৰকাৰ নাই। হয়তো আমি যেতিয়া ক্লাছৰুমত ষ্টুডেন্ট বিলাকে যেতিয়া ক্লাছৰুমত পঢ়াবলৈ যায় ছাৰ বিলাকে, তেতিয়া তেওঁলোকৰ ষ্টুডেন্ট বিলাকৰ কিছুমানৰ মনৰ ভাৱ লিখি প্ৰকাশ কৰিবলগীয়া হয়। তাৰপিছত মানুহে কোৱা কথা বা ভাষা লিখিবৰ কাৰণে কেতবোৰ চিন আছে। মানুহে কথা কোৱা বা লিখাৰ কাৰণে বিশেষকৈ কিছুমান
চিন আছে, এই চিনবোৰৰ নাম হৈছে বৰ্ণ বা আখৰ। যিবিলাক চিনৰ দ্বাৰা মানুহে ভাষা কয় বা ভাষা লিখে সেইবিলাক বৰ্ণ বা আখৰ বুলি কোৱা হয়। বেলেগ বেলেগ ভাষাৰ আখৰৰ গড় বেলেগ বেলেগ। বেলেগ বেলেগ আখৰ বা বেলেগ বেলেগ চিন বিলাকৰ বা বেলেগ বেলেগ বৰ্ণৰ সাইজ বিলাক বা বেলেগ বেলেগ বৰ্ণৰ কি গড় বেলেগ বেলেগ। মানে যেনেকুৱা আখৰ বিলাক এনেকুৱা বস্তু হয় বা ভাষা বিলাক এনেকুৱা বস্তু, যেনেকুৱা কটো এটা বৰ্ণ, খটো এটা বৰ্ণ। এইটো বিলকুলই বেলেগ, এইটো বিলকুলই বেলেগ। আকৌ গটো এটা বৰ্ণ, এইটো বিলকুলই বেলেগ। যেনেকুৱা কতে এটা শব্দ লিখিম কলম, খদে এটা খৰম, গদে এটা গরম। তো চাও প্রত্যেকটা আখৰৰ সাইজ বেলেগ, প্রত্যেকটা গড় বেলেগ বেলেগ, আৰু প্রত্যেকটা দি যেনেকুৱা উচ্চাৰণ বিলাক প্ৰায় একেই হৈছে, কিন্তু শব্দৰ অৰ্থ বিলাক বেলেগ বেলেগ। আমি এইটো কৰ পৰা পালো? ব্যাকৰণৰ পৰা, যে কেনেকুৱাকে আমি লিখিব লাগিব বা কেনেকুৱাকে ক'ব লাগিব। যেনেকুৱা কলম কলম, খ ৰম খৰম, গ ৰম গৰম। এই শব্দৰ গাঁথনি বিলাক আমাক কি শিকায়? ব্যাকৰণে শিকায়। ব্যাকৰণ নাজানিলে আমি একো শব্দ গাঁথনি ভালকে বুজি নাপাম। বা ব্যাকৰণ কাক বোলে? যি পুথি পঢ়িলে আমি অসমীয়া ভাষা হলহলীয়াকে, কেৱল অসমীয়া ভাষা নহয় যিকোনো ভাষা বা যিকোনো ল্যাঙ্গুৱেজ আমি হলহলীয়াকে ক'ব পাৰো বা লিখিব পাৰো, সেই পুথিখনকে কি বুলি কোৱা হয়? ব্যাকৰণ বা গ্ৰামাৰ বুলি কোৱা হয়। তো বন্ধুসকল চাই থাকিব ভিডিওটো। যদি ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব, আৰু শেয়াৰ কৰি বন্ধুসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদুল জনেট, তাত যে আপোনালোকে ফলো কৰি আহিব। তো আজিলৈকে ভিডিওটো ইমানখিনিয়ে। দেখাব আকৌ নেক্সট ভিডিঅ'। চাই থাকিব, সুস্থ থাকিব, সবল থাকিব। বাই বাই।